লখিমপুৰৰ এজন ব্যক্তিৰ পৰা 2 মিনিটত 32,000 টকা সৰকালে হেকাৰে। নিজে নিজে দুজন অচিনাকি লোকলৈ ট্ৰান্সফাৰ হ'ল এই ধন। মোৰ একাউণ্টৰ পৰা ফাৰ্ষ্টত 11:03 18,000 তাৰপিছত আফটাৰ 2 মিনিটছ আপোনাৰ 14,000 টোটেল 32,000 অট'মেটিকলি UPI থ্ৰু মুম্বাই দুটা একাউণ্টত চেণ্ড হৈছে অট'মেটিক। KD চেটৱালা আৰু এটা কিবা জিতৱানী বুলি ফিমেল এগৰাকীৰ নামত। মোবাইলত জিমেইল চেক কৰি থাকোঁতেই নাইকিয়া হৈ পৰে তেওঁৰ একাউণ্টৰ ধন। লাষ্ট ছেটাৰডে মই মোৰ যিহেতু মই এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, মই নাহৰলগুন গৈ আছিলোঁ। গাড়ীত মই ভাইটি এজন গাড়ী চলাই আছিলে। মই জিমেইল একাউণ্টটো চেক কৰি থাকোঁতে হঠাতে দেখা পালোঁ। কিছুদিন পূৰ্বে এই ব্যক্তিজনৰ ঘৰৰ পৰাই চোৰে লুটি নিছিল প্ৰায় 10 তোলা সোণ আৰু 25,000 টকা। আৰু ঠিক তেনেদৰে ফেব্ৰুৱাৰী 23 তাৰিখে ৰাতি মই ঘৰতে আছিলোঁ, শুই আছিলোঁ ফেমিলি। আমাৰ ঘৰত চুৰ হ'ল হঠাতে। মে' কিবা স্পেচ মাৰিছে নেকি। ৰাতি মই উঠোৱে আমাৰ প্ৰায় 10 তোলামান সোণ নিলে আৰু 25,000 টকা কেছ নিলে। আৰু তাতোতকৈ ডাঙৰ কথা, আমাৰ গডৰেজ খুলি পেলাই বস্তুখিনি চুৰ কৰিছে। আৰু কিনাৰতে মোৰ মাৰ গডৰেজটো আছে, সেই গডৰেজটো খোলা নাই। আমাৰ ৰুমৰ দৰ্জা ভাঙি পেলাই মানে চাবি খুলি পেলাই বস্তুখিনি লৈ গৈছে। এই দুই ঘটনাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে KB ৰোডৰ অশ্বিনী দত্ত নামৰ এই লোকজন। এই চুৰি ঘটনাৰ বিষয়ে আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো কোনো উত্তৰ পাবলৈ সক্ষম হোৱা নাই অশ্বিনী দত্তই। মোৰ KB ৰোডৰ বমীয়া গাঁও ঘৰ। আৰু আপোনাৰ মই পুলিচত FIR দিছিলোঁ। এজন আপোনাৰ SI আহিছিলে জাষ্ট ছাৰ্ভে কৰিবৰ কাৰণে। তেখেতে ক'লে যে ইনভেষ্টিগেশ্যন অফিচাৰ আহিব বুলি, কিন্তু আজি 4 মাহ হ'ল কোনো ধৰণৰ মানে তেখেতসকলৰ ফালৰ পৰা একো সহায় নাপালোঁ। গৈছিলোঁ তেখেতক কৈছে বোলে আমি একো ক্লু পোৱা নাই বোলে। এতিয়া তেওঁ HDFC বেংকত তেওঁৰ ধন সৰগোৱা বিষয়টোৰ ওপৰতো কৰিছে কমপ্লেইন। এতিয়া মই কমপ্লেইন কৰিছোঁ। এতিয়া কমপ্লেইনটো কি হয় নাজানো আৰু তেখেতসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোক প্ৰব্লেমটো ছল্ভ কৰি দিয়ে। এইটো 11:03 KD চেল দিয়া 18,000 এইটো হেৰি হৈছে থ্ৰু UPI। মোৰ বেংকটো HDFC, এইটো HDFCলৈ গৈছে। আৰু HDFC গৈ যদি উলিয়াব নাই, এইটো কিন্তু বৰ লাজৰ কথা কিন্তু HDFCৰ কাৰণে মই ভাবোঁ। এইটো KD চেল দিয়া, এইটো মুম্বাইৰ ব্ৰাঞ্চলৈ গৈছে। আৰু এটা গৈছে আপোনাৰ কিবা ফিমেল এগৰাকী, তেখেতে ICICI বেংক জিয়া জিতৱানী আফটাৰ 2 মিনিটছ 14,000 গৈছে আপোনাৰ। এতিয়া HDFC বেংকে যদি HDFC বেংকৰ এইটো যদি উলিয়াই দিব নোৱাৰে, এইটো বৰ লাজৰ কথা কিন্তু মই ভাবোঁ। লগতে এই চক্ৰটো ধৰা নপৰালৈকে যুঁজি যোৱাৰ কথা ক'লে ভুক্তভোগীগৰাকীয়ে। মই এতিয়া কমপ্লিট প্ৰচেছত যাম আৰু মই লাষ্ট পৰ্যায়ে মই চাইছোঁ RBI পৰ্যন্তলৈকে মই কমপ্লেইন কৰিম। মই হাৰ নামানো। তেওঁ এতিয়া সকলোকে এনে হেকাৰৰ কবলত নপৰি সজাগ হ'বলৈ আহ্বান জনালে ৰাইজক। মই এটাই ক'ম যে কোনো OTP শ্বেয়াৰ কৰিব নালাগে, কোনো লিংক ক্লিক কৰিব নালাগে, আৰু কোনো ধৰণৰ মানে এনেকুৱা আপোনাৰ হেৰি পাইৰেটেড ছফ্টৱেৰ হেৰি ইনষ্টল কৰিব নালাগে। হ'ব পাৰে 100% হ'ব পাৰে। আৰু অলৰেডি হৈছে, মোৰ ভাইটি এটাও হৈছে ৰিচেণ্টলি 25,000 আপোনাৰ SBI আপোনাৰ কিবা হেৰি KYC হেৰি এটা আহিছিলে, লিংক এটা ক্লিক কৰিলে 25,000 এটা গ'লগৈ তাৰ। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।